শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু ত্ৰাত্ৰ বিনাই নাই 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 আমাৰ পৰম ৰাম আমাৰ পৰম দ্বাদশ স্কন্ধ মংগলচৰণ পদ। ৰাম জয় জয় কৃষ্ণ প্ৰভু অভীষ্ট দায়ক জীৱেৰ জীৱন যদু জগত নায়ক জয় জয় সৃষ্টি স্থিতি লয় বিধায়ক অসুৰ নাশক শিৱ সাৰাংগ সায়ক নমো নমো মোৰ মহাগুৰু হৃষিকেশ কৃষ্ণৰ চৰণে মনে পায় উপদেশ দ্বাদশ স্কন্ধৰ কথা হস্যদি গছন্দি কৃষ্ণৰ কিংকৰে বিৰচিলা পদবন্ধি শুনা সভাসদ কথা দ্বাদশ স্কন্ধৰ প্ৰসিদ্ধয় মৃত্যু নহিয়া কপত্ৰান্তৰ পিউজিতো এক দৈৱ বসেতা পহৰু শ্ৰৱণ মাত্ৰকে বাক সমস্তে নিস্তাৰ হেন কৃষ্ণ কথা যিটো অচিন্ত মহিমা শিষে শুনে যাহাৰ পুণ্যৰ নাহি সীমা অজি নপাত কি আত নপাত কান পাপৰ পুণ্যৰ দেখাই তেকে প্ৰমাণ মাধৱ তমতি দিয়া শুনিও চুকি ৰাজা কষি খাইলা পুনু পুনু মুনি সুকি কৃষ্ণৰ ভকতি বিনে নাহিকে মুকুতি 11 স্কন্ধত কৈলা দহায়া যুগুতি কৃষ্ণৰ চৰিত্ৰ ছয় বৰ্ণাইলা পপঞ্চি যাক শুনি লোকে সংসাৰৰ তাপ বনছে কৃষ্ণৰ কি পাৱে মুনি দেন্তয় উপদেশ দ্বাদশ স্কন্ধৰ কথা শুনিও নিশেষে কলিৰ প্ৰভাৱ
ৰাম কলিৰ মলিন হৈবে যতে কণিপতি গুচিবে আচাৰ ধৰ্ম হৈবে দুৰ্মতি যেন ৰাজা যেন প্ৰজা এৰিবে আচাৰ অধৰ্মে জুৰিবে হৈবে লোকৰে কাকাৰ যেন যেন অনৰ্থ মিলাইবে দুষ্ট কলি ভৱিষ্যত ৰাজাৰ কহিব বংশাৱলী উপজায়া লোকৰ মনত বিৰকতি দুনাই দুনাই নিপতিত দহায়া যুগুতি এইহেতু দ্বাদশক কৰিলা আৰম্ভ কলিৰ প্ৰভাৱে প্ৰজা হৈবে দুষ্ট দম্ভ তাহাক কি পাবে কইলা মহামুনি সুকে টিকাৰ সন্মত্ৰ ছয় শুনিলা চুকে পুছে পৰীক্ষিতে শুক মুনিত সংশয় যদু বংশ বিভূষণ কৃষ্ণ কি পাময় বৈকুণ্ঠক গৈলা সবে পচাৰি চৰিত্ৰ কয়কাৰ বংশে ৰাজা ভৈলা পৃথিৱীত্ৰ কৃষ্ণ হৈছে আমাৰ মনুষ্য সকলো জীৱ জগতৰ যোনে যেনেকৈ তেখেতক কামনা কৰে তেনেকেই তেখেতে সকলোৰ অভীষ্ট পূৰণ কৰে সেই বেদৰ স্ববিহিত হ'ব লাগিব তেখেত জীৱৰ জীৱন যে আমাৰ জড় জগতক তেখেতে চৈতন্য স্বৰূপে সকলো জীৱকে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱক চৈতন্য স্বৰূপে তেখেতে চলাই আছে তেখেতেই পিতৃ মাতৃ তেখেতৰ বাহিৰে এই বিশ্ব ব্ৰহ্মাণ্ডত একো নাইয়ে তেখেতে সৃষ্টি স্থিতি লয়ৰ বিধাতা যে অসুৰসকলক যিবিলাক আমাৰ শৰীৰৰ ইন্দ্ৰিয়ৰ ৰিপু এইবিলাকক কি কৰে তেওঁ দমন কৰে শিৱ সাৰাংগৰ সায়ক তেখেত হৈছে আমাৰ মহাগুৰু হৃষিকেশ যে তেখেতৰ আমি সদায় সুদৃঢ় বিশ্বাসে তেখেতক স্মৰণ কৰিব লাগে বেদৰ স্ববিহিত মতে এই কৃষ্ণৰ কথা যি একাগ্ৰচিতে দৈবৰ বশত যেনে শুনে তেতিয়া শৰীৰ ৰাজ্যৰ পৰা কি হয় তাপবিলাক এৰাই যায় যিবিলাক পাপৰ মল শ্ৰৱণ মাত্ৰকেই শুনাৰ লগে লগেই সকলো এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰে কৃষ্ণ নামৰ মহিমা বৰ আচৰিত এই কৃষ্ণ নাম যি শুনে তাৰ পুণ্য কোনো সীমা নাইকিয়া আৰু যিবিলাক অজিন পাতকী কিবা খালে বোলে জিন যোৱা নাই বমি বমি লাগিছে ঠিক তেনেকুৱানে যিবিলাক অজিন পাতকী সেই কৃষ্ণৰ কথা কেতিয়াও শুনিব নোৱাৰে আৰু তেওঁলোকে কেতিয়াও ঈশ্বৰ কৃষ্ণত কাণ নাপাতে যে পাপ আৰু পুণ্যৰ এনেকৈ প্ৰমাণ কৰিব পাৰি যে শোকমুনিয়ে আমাৰ মনুষ্য লোকসকলক পৰীক্ষিত ৰূপে আমাক সকলোকে এই জ্ঞানখিনি দিছে আমাৰ মনুষ্য লোকক
কৃষ্ণত ভকতি বিনে এই সংসাৰত আমি কোনো তৰিব নোৱাৰোঁ। এই কথাখিনি একাদশ স্কন্ধত কৈছে। তেখেতৰ নাম শুনিলে এই তাপ সুখ দুখ এইবিলাক সকলোবিলাক আঁতৰ হয়। সেইকাৰণে সুদৃঢ় বিশ্বাসে বেদৰ মতে আগবাঢ়িলে উত্তম হয়। কলিত নিপতিবিলাকৰ মল হ'ব, মলিয়ে বান্ধিব, পাপৰ মল হ'ব আৰু আচাৰ ৰীতি নীতি সকলোবিলাক এৰি কেৱল দৌৰমতি হ'ব। ৰজা যেনেকুৱা আৰু প্ৰজাৰো ঠিক তেনেকৈ আচাৰ নীতিবিলাক এৰিব। এই গোটেই দেশত অধৰ্মৰে গোটেইখন জুৰি সকলো একাকাৰ হ'ব। কেৱল একোটা চিনহে ৰ'ব, বোলে এইটো নামঘৰ, এইটো মছজিদ, এইটো গীৰ্জা, তাৰ বাহিৰে একো নাথাকিব। যে কলিয়ে যিবিলাক অনৰ্থ মিলাব, ইয়াৰ পাছত বংশাৱলীত কৈছে কলিৰ প্ৰভাৱত প্ৰজাবিলাক সদায় খাবলৈ নাপায়, জ্ঞান বুদ্ধিহীন হ'ব। তাৰ ফলত কি হ'ব? দুষ্ট আৰু দম্ভ হ'ব, পেটৰ তাৰণত খাবলৈ নাপায়। এয়া মহামণি শুকমুনিয়ে সূৰ্যমণ্ডলৰ আমাৰ পৰীক্ষিত স্বৰূপ মনুষ্য লোকক কৈছে যে এই টীকাৰ সন্মত ইয়াত পৰীক্ষিত স্বৰূপে আমাৰ লোকসকলক শুনিবলৈ গৈছে যে এয়া শুনিলে, ঈশ্বৰৰ নামগুণ শুনিলে আমাৰ শৰীৰৰ যিবিলাক পাপৰ মল এইবিলাক নাথাকে, তেতিয়া স্থিৰ বুদ্ধি হয় আৰু গৰাকীয়ে সুগম উপায়ে আগবাঢ়িবলৈ সুবিধা দিয়ে। গোবিন্দৰ গুণ চৰিত্ৰ বাজে, শূন্যই গ্ৰাম্য কথা যিটো নীলাজে। বৈকুণ্ঠক নাযায় সিটো ভাগ্য শূন্য, কুকথাই হৰৈ সমস্তে পুণ্য। তমো নৰকে হৈ চিৰবাস, আপুনি চিন্তই আপোনাৰ নাশ। দেৱৰো বাঞ্ছনি মনুষ্য জন্ম, উপজৈ আত যত জ্ঞান কৰ্ম। নকৰৈ কীৰ্তন ইহাক পায়া, জানিবা তাক বঞ্চৈ বিষ্ণু মায়া। যে গোবিন্দৰ গুণ চৰিত্ৰৰ বাহিৰে গাঁৱৰ কথা পাতিলে, কোনে কি খালে, কোন গ'ল, এয়া পাতিলে কি হ'ব? সকলো আজন্মৰ পুণ্যবিলাক চব নাইকিয়া হ'ব, বৈকুণ্ঠলৈ নাযায়। এই কথাবিলাকেই পুণ্য যিবিলাক সঞ্চয় আছিল চববিলাক ধ্বংস কৰে। আৰু তাৰপাছত কি হয়? তমো নৰকত বাস দিয়ে। তম নৰক কি? যেনে বাঘ আৰু সিংহ, এনেকুৱা যোনিত স্থান দিয়ে। সেই নিজেই অধৰ্ম কথা চিন্তা বা আলোচনা কৰিলে কি হয়? আপোনাক নিজকে নিজেই নাশ কৰিবলগীয়া হয়। দেৱতাই যাক বাঞ্ছা কৰিছে মনুষ্য জন্ম ল'বৰ কাৰণে, যে এই জন্ম পাই ইয়াত জ্ঞান কৰ্ম আদি কৰিব পাৰে, জ্ঞান জন্ম হৈ কৰ্ম কৰিব পাৰে। ইয়াক পাই পেলাই যদি ঈশ্বৰ কৃষ্ণৰ নাম কীৰ্তন নকৰে, তেতিয়া বিষ্ণুমায়ে মায়ে সকলোকে বন্ধন কৰে। সেইকাৰণে ঈশ্বৰ কৃষ্ণৰ সিদ্ধি ভাগৱত ধৰ্মৰ যি সৎ পথেৰে আগবাঢ়িলে সকলোৰ মংগল হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কোটি কোটি ঘোৰয় অপৰাধনীতে কৰয়া, মৃদুৰাশয় হে হৰে মুখ দাস, হেন মানি ক্ষমেও কৃপাময়। ৰাম ক্ষমেও কৃপাময়। গুৰু সবাৰ ওচৰত আমি সেৱা জনাই। গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।